ঘটনাটো এনেকুৱা হ'ল মানে আপোনাৰ ৰাতিপুৱাৰ পৰা মানে আপোনাৰ আমাৰ 11 নম্বৰ ৱাৰ্ডৰ টেকনিকেল স্কুলত আমাৰ ভোট কেন্দ্ৰত আপোনাৰ ভোট গণনা কৰি আছে আমাৰ ৰাইজসকলে। তাৰপিছত আপোনাৰ আমাৰ ভৰপাত্ৰে আমাৰ মৃণালী বাইদেউ আমাৰ যিটো নগৰ আমাৰ শিৱসাগৰ 11 নম্বৰ আমাৰ কি কয় 11 নম্বৰৰ ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্যা তেখেতে মানে আপোনাৰ তেখেতক মই বাৰে বাৰে মানা কৰি আছোঁ আপোনালোকে ইয়াত প্ৰচাৰটো নকৰিব ভিতৰত। তাৰপিছতো আপোনাৰ নুশুনাৰ পিছত আপোনাৰ তেওঁলোকৰ এজন ব্যক্তি তাৰ নাম হৈ গ'ল শ্ৰৱণ সিং। মই তাক মানা কৰি আছোঁ, সি মোক মানে ইমান বেয়াকৈ মাতি গ'ল। তাৰপিছত আপোনাৰ মই লগালগ তাৰপিছত মই ধৰিলোঁ মোক কি হ'ল তহঁতি ইয়াত কেলৈ প্ৰচাৰ কৰি আছ। সি মোক উল্টা আহি তাৰপিছত মোক মোৰ লগত মানে মাৰপিট কৰে, অস্ত্ৰ লৈ আহি সি মোৰ পৰা আক্ৰমণ কৰে। এয়া চাওক মোৰ মানে আপোনাৰ আঘাতো হৈছোঁ, ইয়াত আছে তাৰপিছত ইয়াতো আছে। মই এতিয়া এজাহাৰ দিব আহিছোঁ থানাত। মই শুনামতে এতিয়ালৈকে তেওঁলোকে আপোনাৰ ওপৰৰ পৰা তেওঁলোকে ফোন কৰাইছে মোক বোলে এৰেষ্ট কৰিব লাগে। এয়া চাওক মই এজাহাৰ লৈ আহিছোঁ এতিয়া মই থানাত মই ন্যায়টো বিচাৰি। আপোনাৰ সেইটো মই গম নাপালোঁ, তাৰ হাতত অস্ত্ৰ এটা আছিলে সেইটো মই গম নাপালোঁ। সেই মানে ৰাতিপুৱাৰ পৰা সিহঁতি মানে ৰাইজৰ লগত মানে আপোনাৰ মতামত বাৰে বাৰে দি আছে, মানে কেম্পেইনিং টাইপৰ সিহঁতি কৰি আছে। আমি বাৰে বাৰে আমাৰ যিমান INC আৰু আমাৰ মিত্ৰ দলত যিমান আমাৰ আছিলে চবেই আপোনাৰ বিৰোধী অকমঞ্চত যিমান আমাৰখিনি আছিলে আপোনাৰ AJP আছিলে, তাৰপিছত আপোনাৰ আমাৰ ৰাইজৰ দলো আছিলে, আমাৰ INC আমাৰ একেলগে আছিলে। আমি গোটেইখিনি বাৰে বাৰে আমি মানা কৰি আছোঁ। হয়, মই কংগ্ৰেছ দলৰ হয়, মই শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক হয়।